যেটো ডি ভোটাৰ লৈ চলি আছে বিভিন্ন বাঙালী সংগঠনে আন্দোলন কৰি আছে আসলতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ এই বিজেপি চৰকাৰে বাঙালীসকলক লৈ যে ললিপপ খুৱাই আছে ইমান দিনে এই কথাটো তেওঁলোকে গম পালে আৰু অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক যে কংগ্ৰেছে ললিপপ খুৱাই আছে ইমান দিনে যে ডি ভোটাৰ নামত ব্যৱহাৰ কৰি আহি আছে এই কথাটো ইতিমধ্যে সৰ্বজন বিদিত হৈছে গতিকে ইয়াৰ দ্বাৰা আমি ইয়াকে বুজি পালো যে বিজেপিয়ে ডি ভোটাৰ নামত হিন্দু বাঙালীসকলক মাত্ৰ নিৰ্বাচনৰ সময়ত ললিপপ খুৱাই ব্যৱহাৰ কৰে আৰু মুছলমানসকলক কংগ্ৰেছে ডি ভোটাৰ নামত মানে ভয় ভাবুকিৰে ব্যৱহাৰ কৰি আহিছে গতিকে এই সিস্টেমটো বন্ধ হ'ব লাগে আজি যিসকল মানুহৰ নাম ডি হৈ আছে মেক্সিমাম ভাৰতীয় মানুহ আছে মেক্সিমাম ভাৰতীয় মানুহৰ নাম ডি হৈ আছে আমি পূৰ্বতে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ আছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেতিয়াৰ পৰা আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি কৈ আহিছো তেওঁক লগ পাইছো সাক্ষাৎ কৰি কৈছো যে অসমৰ পৰা সকলো জাতি জনগোষ্ঠীৰ ডি ভোটাৰ সমস্যাটো উঠাই দিব লাগে আৰু যদি কোনোবা ভাৰতীয় মানুহ আছে উঠাই দিব লাগে কিন্তু যদি বাংলাদেশী আছে তেওঁলোকে ডি কৰি কি লাভ আছে তেওঁলোকক সন্দেহযুক্ত ভাবি আমাৰ অসমত ৰাখি বা ডিটেনশন কেম্পত ৰাখি বা ভোটাধিকাৰ পৰা বঞ্চিত কৰি ৰাখি আমাৰ তেওঁলোকৰ লাভ নাই কোনোবা বাংলাদেশী আছে তেওঁলোকে বাংলাদেশত পঠিয়াব লাগে আমি ডি কৰি আমাৰ অসমতে খাব এটো কেনেকা কথা আমাৰ বায়ু পানী সেৱন কৰিব আকৌ মানে বহুত ঠাইত আকৌ কেতিয়াবা ভাল হৈ যায় আকৌ কৰবাত দেখিছো যে ডি হৈ যায় আৰু মানে ডিটেনশন কেম্পত বা জেলতে তেওঁলোকৰ মৃত্যু হয় আৰু মৃত্যু হোৱাৰ পিছত কি হয় সেই লোকসকলক কবৰ বা তেওঁৰ যি অন্তিম প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমাৰ অসমতে কৰে গতিকে বাংলাদেশী মানুহৰ ইয়াতে অন্তিম প্ৰক্ৰিয়া কৰে বা জিআই থাকোতে তেওঁ সন্দেহযুক্ত ডি ভোটাৰ হৈ যায় জিআই থাকোতে সন্দেহযুক্ত বাংলাদেশী হৈ যায় আৰু মৃত্যু হোৱাৰ পিছত কেনেকৈ তেওঁ স্বদেশী হৈ যায় গতিকে এইটো হল কুটিটিকীয়া প্ৰশ্ন গতিকে মই আজিৰ যি অসমৰ বৰ্তমান যি মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমি এটা অনুৰোধ জনাও যে ডি ভোটাৰক লৈ কোনো হিন্দু মুছলমান কৰিব নালাগে বা বিদেশী স্বদেশী লৈ হিন্দু মুছলমান কৰিব নালাগে বিদেশীৰ পৰিচয় এটাই হ'ব লাগে আৰু স্বদেশীৰ পৰিচয় আমি হিন্দু মুছলমান সকলোৱে এটাই হ'ব লাগে আমি অসমত যিসকল স্বদেশী আছো আমি সকলোৱে প্ৰেম প্ৰীতি মিলা প্ৰীতিৰে থাকিব লাগে আৰু যিসকল বিদেশী আছে তেওঁলোকক কাণত ধৰি সুচৰাই কেনে বাংলাদেশত পঠাই দিব লাগে কিন্তু আপোনালোকে দেখাই পাইছে যে বিটিআৰতো বিভিন্ন আমাৰ সংখ্যালঘু ভাষিক সংখ্যালঘু দল সংগঠনে আন্দোলন কৰি আছে আসলত এই বিষয়টো সম্পূৰ্ণ ৰাজনৈতিক মানে হ'ব লাগে তো মই অনুৰোধ জনাম যেহেতু ইমান দিনে মুছলমানসকলৰো আৰু হিন্দু বাঙালীসকলৰো ডি ভোটাৰ সমস্যাটো সমাধান হোৱা নাই গতিকে এতিয়া আমি নেমছো আৰু আমাৰ বিভিন্ন বাঙালী দল সংগঠন আমি একলগ হ'ব লাগে আৰু একলগ হৈ আমি এটা ৰাজনৈতিক দল খুলিব লাগে অন্যথা আমি যি জয় ভাৰত পাৰ্টি আছে তেওঁলোকৰ লগত মিলি আমি এটা ৰাজনৈতিক মানে দল মানে এক কৰি এটা ৰাজনৈতিক মানে মজবুত হ'ব লাগিব আপুনি যেতিয়া আপোনাৰ ৰাজনৈতিকভাৱে আপুনি মজবুত হ'ব তেতিয়াহে আজিৰ যুগত আপোনাৰ সমস্যা সমাধান কৰি মানে কৰিব পাৰিব অকল মুৰ্দাবাদ কৰি থাকিলেও নহব কিছুমান বস্তু আলোচনাৰ মাধ্যমত আপুনি সমাধান কৰিব পাৰিব গতিকে মই অনুৰোধ জনাম যিসকল আমাৰ বাঙালী দল সংগঠনৰ আমাৰ সন্মানীয় সভাপতি সম্পাদকসকল আছে তেওঁলোকে আহক আমি একেলগে আলোচনা কৰো কাৰণ তেওঁলোকৰ সমস্যা যেটো আমাৰ সমস্যা প্ৰায় একেই গতিকে এই সমস্যা সমাধানৰ বাবে আমি ঐক্যবদ্ধভাৱে আমি গণতান্ত্ৰিক আন্দোলন কৰিব লাগিব ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন যদি নহয় আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব আমি আশা কৰিম যে তেওঁলোকে আহিব আৰু মহামান্য উচ্চতম ন্যায়ালয়ে যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক জন্মসূত্ৰে ইয়াতে জন্মসূত্ৰে ভাৰতীয় নাগৰিক তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে গতিকে সেই অধিকাৰ যাতে কোনো খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ আমি কাষ চাপিম পুনৰবাৰ কৈছো আমি কিন্তু বিদেশীৰ গোলামী কৰা নাই বিদেশীৰ স্বাৰ্থত কোৱা নাই আমি স্বদেশীৰ স্বাৰ্থতে কৈছো স্বদেশী লোকসকলৰ স্বাৰ্থতে আমি মানে এই সিদ্ধান্তবিলাক আমি ল'ব লাগিব